কণ্ঠ যে ইমান সুৰীয়া, ইমান মিঠা তাইৰ মাত, নহয়নে ময়ূৰীবা? খুব সুন্দৰ, ভাল লাগিলে দেই। আমি ভাবিছোঁ ভাল লাগিছে, কিন্তু আমাৰ জাজসকলে বা কি কয়, তেতিয়াহ'লে আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ। পাৰ্থদা কি ক'ব? সুনীতা, কি খবৰ? ভাল। ভালে আছা? হয়। প্ৰথম তোমাক মই গানৰ কথা পিছত ক'ম। প্ৰথম তোমাক দেখি নিজকে অসমীয়া খুব গৌৰৱ ফিল কৰিছোঁ। ইমান ধুনীয়া মেখেলা চাদৰ, ডিঙিত গামোচা, হাতত গামখাৰু, বৰ ভাল লাগিছে। আৰু নিজকে আজি সঁচাই অসমীয়া, তোমাৰ পোচাক, তোমাৰ ড্ৰেছ দেখি নিজকে অসমীয়া হ'বলৈ মই খুব গৌৰৱ ফিল কৰিছোঁ। ধন্যবাদ ছাৰ। অ'কে, আচ্ছা গানলৈ আহোঁ। আচ্ছা, তুমি গান শিকি আছা নেকি বাৰু? মই তেনেকৈ আনুষ্ঠানিক শিক্ষা ক'তো গ্ৰহণ কৰা নাই, কিন্তু মই ফোনত যিখিনি পাৰোঁ সেইখিনি চেষ্টা কৰি শিকি আছোঁ। চোৱা, তোমাৰ গায়িকা আছে, তুমি গান ভাল গাইছা, কিন্তু কিছুমান বস্তু অলপ গুৰু হ'লে ভাল, গম পাইছা? গুৰু এজনে তোমাক যেনেকৈ ৰাস্তাটো দেখাব। এতিয়া তুমি ধৰা গানটো ঠিকেই গাইছা, কিছুমান সৰু সৰু যিবোৰ টেকনিকেল আহে গানত বহুত বস্তু আছে। এতিয়া ধৰা তোমাৰ আজি ববিতা মেমতে জানিব, মানে ইভেন এক্সাৰচাইজো আছে, উশাহ লোৱা এক্সাৰচাইজো বেলেগ আছে, গম পাইছা? ব্ৰিডিং এক্সাৰচাইজ, বহুত কিবা কিবি। চ' সেই চব বস্তু তোমাক ৰাস্তাটো দেখাবলৈ এজন গুৰু যদি ল'ব পাৰা তুমি, তোমাৰ বহুতখিনি তুমি নিজে দেখিবা, তোমাৰ আৰু 100% ইম্প্ৰুভ হ'ব তোমাৰ ছিংগিঙত। যিহেতু তোমাৰ গলাটো আছে, তোমাৰ গানৰ আইডিয়া আছে, তোমাৰ গানৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তোমাৰ সাধনা আছে, কিন্তু সেইটোক তুমি যদি আৰু বেছি কৰিব খোজা, তাক বঢ়াবৰ কাৰণে এজন যদি গুৰুৰ গাইডেঞ্চ লোৱা, ভাল গুৰু এজনৰ গাইডেঞ্চ লৈ লোৱা, মই ভাবোঁ তুমি আৰু বহুত ভাল গান গাব পাৰিবা। সেইটো সদায় মনত ৰাখিবা, আৰু এনেকৈ গাই যাবা, ৰিয়াজ কৰি যাবা, সদায় গাবা, আৰু ফূৰ্তিত গাবা সদায়। এনেকৈ বেছি ভয়ে ভয়ে গাইছা নেকি আজি আকৌ? সদায় ফূৰ্তিত গাবা, খুব ভাল হ'ব তোমাৰ। বেষ্ট উইচেছ, গড ব্লেছ। থেংক ইউ, থেংক ইউ। ধন্যবাদ। ববিতা বা। সুনীতা, হয়। তুমি পঢ়ি আছা? হয়, পঢ়ি আছোঁ। কোন ক্লাছত? এইবাৰ HS পাছ কৰি BA ফাৰ্ষ্ট ছেম। সৰু ছোৱালী, এতিয়া বহুত সময় আছে। পাৰ্থদাই কোৱাৰ দৰে যদি এগৰাকী গুৰুৰ তত্বাৱধানত যদি তুমি আগবাঢ়ি যোৱা, আৰু বেছি ভাল হ'ব। কাৰণ তুমি চাব গ'লে গুৰু নোহোৱাকৈ ইমানখিনি আগবাঢ়িছা আৰু ইমান ধুনীয়া কৰি আছা। চ' যদি এজন গুৰুৰ তোমাৰ ওপৰত আশীৰ্বাদ আহে, তেন্তেতো আৰু বেছি ভাল হ'ব। তোমাৰ কণ্ঠ ভাল, সুৰতো থাকে, মাজে মাজে অকণমান যিখিনি অকণমান মিছ হৈ আছে, সেইখিনি এজন গুৰুৰ তত্বাৱধানত তোমাৰ সেইখিনিও পাৰফেক্ট হৈ যাব। আৰু মই সেইকাৰণে তোমাৰ মা দেউতাকো অনুৰোধ কৰিম, যাতে তোমাক অকণমান যিহেতু ইমান কষ্ট কৰি ইয়ালৈকে আগুৱাই আনিছে তোমাৰ মা দেউতা, গতিকে সঁচাকৈ তেওঁলোক আচলতে ধন্যবাদৰ পাত্ৰ। আৰু তেখেতসকলক মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকৰ ছোৱালীক অকণমান আগবঢ়াই দিয়ক, এজন গুৰুৰ তত্বাৱধানত আনক, আৰু বেছি ভাল হ'ব। আৰু মই ভাবোঁ সুনীতাই যদি এনেকৈ গীত গাই থাকে শিকি পেলাই, এদিন খুব ভাল এগৰাকী কণ্ঠশিল্পী হ'ব পাৰিব। আৰু মইতো ভাবোঁ এলবামতো 2-এটা গান ধুনীয়াকৈ ওলায়ে যাব, খুব জনপ্ৰিয় হৈ যাব, হয়নে সুনীতা? চেষ্টা কৰিবানে? চেষ্টা কৰিম নিশ্চয় কৰিবা। ইতিমধ্যে মোৰ এটি গীত ৰিলিজ হৈছে, সকলোৱে চিনি পায় মানস ভাগৱতী ছাৰ, তেওঁৰ সৈতে এটি গীত শিৰোমণি 2025 চনৰ এটি গীত ৰিলিজ হৈছে। ভেৰি নাইচ, ভেৰি নাইচ। আৰু এনেকুৱা আগবাঢ়ি যোৱা, মানে কি হয়, এলবামত গাইছা ভাল কথা, কিন্তু এলবামত গোৱাৰ আগতে নিজে মানে গোৱা, এইটো কৰি থাকা, কিন্তু শিকি পেলাই যদি আগবাঢ়া আৰু ভাল ভাল গান ওলাব পাৰিবা। চ' সেইটোক লৈ অকণমান আৰু গুৰুত্ব দিলে বেছি ভাল হ'ব। চ' অল দ্য বেষ্ট, থেংক ইউ, আৰু ভাল হওক। থেংক ইউ।